নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ আৰু এটা নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট ট্ৰিক্সৰ সহায়ত আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোক জনাও আমি এপিএসসি গ্ৰেড 4 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো তো সেই পিডিএফবোৰ আমি ক্লাছ 6 7 আৰু 8 ৰ যিবিলাক কিতাপ আছে সেই কিতাপবিলাক অধ্যয়ন কৰি আপোনালোকৰ বাবে এই পিডিএফসমূহ বনাইছো তো যদি আপোনালোকে পিডিএফবোৰ ল'ব বিচাৰে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব আমাৰ নম্বৰটো হৈছে 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াত কল নাহে কেৱল এটা WhatsAppত মেছেজ কৰি জনাই দিব বা এই নম্বৰটোত জিপে আছে আমাৰ এই নম্বৰটোত আপোনালোকে কেৱল 79 টকা পে কৰিলে আমি আপোনালোক গুটেখিনি সাবজেক্টৰ পিডিএফ দি দিম ঠিক আছে আৰু প্ৰাইসটো খুব কম হয় কেৱল 79 আপোনালোক সকলোৱে যাতে ল'ব পাৰে আৰু তাৰ পৰা প্ৰিপাৰেচন কৰিব পাৰে আমি সেই কাৰণে প্ৰাইসটো একেবাৰে কম ৰাখিছো ঠিক আছে সো এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্যনখিনি ষ্টাৰ্ট কৰো তো ফাৰ্স্ট কোৱেশ্যনটোত কি দিছে চাওক যদি জানুৱাৰীৰ 1 তাৰিখে শুক্ৰবাৰ হয় লিপ ইয়াৰত মাৰ্চ মাহৰ প্ৰথম দিনা কি বাৰ হ'ব If January 1st is Friday, what time is the first day of March in a leap year? Question to bhalke sabo. Etu calendar reasoning or eta important question hoy. Aru ene dhoroner proshno kintu porikkhar ahe. Calendar reasoning to protittu exam ot apnalokor Assam government hok ba central government ore jibilak exam ulai protittu exam ote kintu etu important hoy. To apnaloke jodi agontuk belek kiba exam or karone preparation korim boli hoise ebilak kintu important hoy. ঠিক আছে তো প্ৰথম কোৱেশ্যনটোত কি কৈছে যে আজি যদি জানুৱাৰী 1 তাৰিখে শুক্ৰবাৰ হয় তেতিয়া হলে লিপ ইয়াৰত মাৰ্চৰ ফাৰ্স্ট মানে প্ৰথম 1 মাৰ্চ তাৰিখে কি বাৰ হ'ব তো এতিয়া আমি 1 জানুৱাৰীৰ পৰা 1 মাৰ্চলৈকে কিমান দিন আছে প্ৰথমতে হেতু উলিয়া লব লাগিব 1 জানুৱাৰীৰ পৰা 1 মাৰ্চলৈকে কিমান দিন আছে হেতু আমি প্ৰথমতে উলিয়াম ঠিক আছে তাৰ পিছত নেক্সট ষ্টেপটো আপোনাক কৈ আছো তো আমি যদি চাও জানুৱাৰী মাহত কিমান দিন থাকে জানুৱাৰী মাহত যদি আমি চাও 31 দিন থাকে হলনে 31 ডে তাৰ পিছত ফেব্ৰুৱাৰী মাহত যদি আমি চাও হলনে ফেব্ৰুৱাৰী মাহত যদি আমি চাও তেতিয়া হলে ফেব্ৰুৱাৰী মাহত যেটো ইয়াত লিপ ইয়াৰ বুলি কৈছে নৰমালি আমি জানো ফেব্ৰুৱাৰী মাহত 28 দিন থাকে কিন্তু ইয়াত লিপ ইয়াৰ কোৱাৰ লগে লগে এটো হৈ যাবগে 29 দিন হল ফেব্ৰুৱাৰী মাহত হল 29 দিন আৰু 1 মাৰ্চৰ কথা যেটো কৈছে 1 মাৰ্চটো আমি ইয়াত নধৰো কাউন্ট নকৰো ঠিক আছে কাৰণ 1 জানুৱাৰীৰ পৰা 1 মাৰ্চৰ মাজতে কৈছে হেকাৰণে অকল জানুৱাৰীটো ধৰিম আৰু ফেব্ৰুৱাৰী 29 দিনটো ইয়াত কাউন্ট কৰিম তেতিয়া টোটাল যদি আমি চাও টোটাল বা মুঠ দিন কিমান দিন হল 9 কে 10 শূন্য কৰিলে 1 3 কে 5 কে 6 টোটাল কিমান দিন হল 60 ডেজ হল টোটালটো আমি এই সাইডত লিখিলৈছো 60 দিন ঠিক আছে 60 ডেজ এতিয়া ইয়াৰ পৰা গুটে এই 60 ৰ পৰা আমাৰ গুটে আনসাৰটো উলিয়ামগে আমি কেনেকে উলিয়াম চাও তো আমি যিমানটো দিন পালো ন সেই দিনটোক হাতেৰে হৰণ কৰিম এতিয়া আমি 60 কিহেৰে হৰণ কৰিম হাতেৰে হৰণ কৰিম হাতেৰে হৰণ কৰাৰ কাৰণটো এটো যে আমাৰ এক সপ্তাহত কিমান দিন থাকে 7 দিন থাকে সো হাতেৰে যদি হৰণ কৰো আমি 7 8 গুণ কিমান হবগে 56 হবগে 56 বাকি থাকিলে কিমান 4 হল এতিয়া এই যে বাকি থাকিলে 4 এই 4টোৱে আমাক আনসাৰটো উলিয়াবগে ঠিক আছে 4টোৱে আমাৰ আনসাৰটো দিবগে তো আমাৰ জানুৱাৰী 1 তাৰিখে কি বুলি কৈছিলে শুক্ৰবাৰ হয় ন তো এই শুক্ৰবাৰৰ পৰা 4 দিন প্লাস কৰি দিম কি কৰি দিম আমি 4 দিন প্লাস কৰি দিম তো এদিন প্লাস কৰিলে হবগে শনিবাৰ 2 দিন প্লাস কৰিলে হ'ব দেওবাৰ 3 দিন প্লাস কৰিলে হ'ব সোমবাৰ আৰু 4 নম্বৰ দিনত হ'বগে মঙ্গলবাৰ ঠিক আছে 4 দিন বাৰত হ'বগে মঙ্গলবাৰ তো আমাৰ যেটো আনসাৰ হেতু হ'বগে অপচন এ ঠিক আছে মঙ্গলবাৰ বুজি পাইছে যদি জানুৱাৰী 1 তাৰিখে শুক্ৰবাৰ হয় লিপ ইয়াৰত মাৰ্চ মাহৰ প্ৰথম দিনাখনি মঙ্গলবাৰ হ'ব খেলমিলটো লগা নাই তো এইবিলাক কোৱেশ্যন খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে ভালকে চাই যাব নেক্সট কোৱেশ্যনটো চাও তেতিয়া আমি নেক্সট কোৱেশ্যনটো কি দিছে চাওক If it was Wednesday before yesterday, when will be Sunday? যদি জুৱাকালি আগৰ দিনা বুধবাৰ আছিল তেনেহলে দেওবাৰ কেতিয়া হ'ব এটো এটা খুব ইন্টাৰেষ্টিং কোৱেশ্যন হয় ভালকে চাব কেনেকে কৰিব লাগিব জুৱাকালিৰ আগৰ দিনা কি কৈছে বুধবাৰ আছিল ভালকে চাব জুৱাকালিৰ আগৰ দিনা কি বাৰ আছিল বুধবাৰ হয়নে জুৱাকালিৰ আগৰ দিনা বুধবাৰ আছিল তেতিয়া জুৱাকালি কি বাৰ হ'ব বুধবাৰৰ পিছত কি বাৰ আহে বৃহস্পতিবাৰ হলনে তো জুৱাকালি হ'ব বৃহস্পতিবাৰ এতিয়া আজি কি বাৰ হ'ব জুৱাকালি যদি বৃহস্পতিবাৰ আছিল আজি হ'বগে শুক্ৰবাৰ হয় না নহয় আজি হ'ব শুক্ৰবাৰ কাইলৈ হ'ব কি বাৰ কাইলৈ হ'ব শনিবাৰ হয় না নহয় কাইলৈ শনিবাৰ হ'ব আৰু পৰহি হ'ব দেওবাৰ ঠিক আছে পৰহি কি বাৰ হ'ব পৰহি হ'ব দেওবাৰ এতিয়া আমাক এটোৱে সুধিছে যে দেওবাৰ কেতিয়া
হয় নহয় দেওবাৰ কেতিয়া হ'ব সো এটো হৈ যাব পৰহি অপচন সি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব এটো ইমান টান নহয় একেবাৰে উজু এনেকৈ আপোনালোকে এটা লিখি ললেও পাৰিব বা মুখতে এটো আনসাৰটো উলিয়াব পাৰিব হয় নে নহয় সো আগবাঢ়িব পাৰ নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে ZEBR জেব্ৰা এই শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন হজ্জাটোৰ প্ৰথম আৰু হেখৰ আখৰ দুটা বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান কিমান নম্বৰত পৰিব if the word zebra is written in a alphabetical order how many numbers will the first and last two letters of the new arrangement fall in alphabetical order to zebra jitu word ase ZEBRA zebra এই ওয়ার্ডটুক যদি আমি অ্যালফাবেটিক্যাল অর্ডাৰত হজাও মানে এ তো আগত আহিব বি তাৰ পিছত সি ডি এনেকৈ আমি যদি হজাবলৈ যাও তো প্ৰথমতে আহিলে হল তাৰ পিছত বি আছে বি আহিলে সি ডি নাই তাৰ পিছত ই আছে তো তেনেকৈ যদি আমি চাও ইৰ পিছত ডাইৰেক্ট আৰ বহিব আৰু লাষ্টত জেড বহিব হল এটো হ'বগে আমাৰ নিউ ওয়ার্ড এ বি ই আৰ জেড এতিয়া যদি আমি চাও এটো আহে 1 নম্বৰত আৰু জেড তো আহে 26 নম্বৰত তো আমাৰ 1 আৰু 26 হ'ব কারেক্ট আনসার অপশন এটো হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে অ্যালফাবেটিক্যাল অর্ডার যদি হজাও প্ৰথমটো হ'ব 1 নম্বৰ আৰু জেড টো 26 নম্বৰ হল নেক্সট কোৱেশ্চনটো চাও তেতিয়া কি কৈছে যদি RATIONLISATION ৰেশনালাইজেশন শব্দটো বৰ্ণমালাৰ ক্ৰম অনুযায়ী হজোৱা হয় তেন্তে কোনটো আখৰ প্ৰথম আখৰটোৰ আটাইতকৈ দূৰত থাকিব মানে কোনটো আখৰ প্ৰথম আখৰটোৰ পৰা একদম লাষ্টত থাকিব if the word rationalization is arranged in alphabetical order which letter will be farthest from the first letter তো আমি এই ওয়ার্ডটুক যদি অ্যালফাবেটিক্যাল অর্ডাৰত হজাবলৈ যাও প্ৰথমতে কি আহিব চাওক এ দুটা আছে সো দুটা এ লিখি লৈছো তাৰ পিছতে চাওক আই তিনটা আছে হয়নে তো তিনটা আই লিখি লৈছো তাৰ পিছত যদি আমি চাও এল আছে হল তাৰ পিছত এন দুটা আছে চাই লব আপোনালোকে তাৰ পিছত যদি চাও আমি ও দুটা আছে আৰু তাৰ পিছত আৰ এটা আছে তাৰ পিছত এস তাৰ পিছত টি দুটা আছে হল এতিয়া প্ৰথম লেটাৰটো হৈছে কে এ আৰু লাষ্টৰ লেটাৰটো হৈছে টি তো আমাক এটো হদিছে যে প্ৰথম আখৰটোৰ পৰা আটাইতকৈ দূৰত কি থাকিব তো এটো হৈছে টি থাকিব অপচন ইয়াৰ ভিতৰত ডি টো হৈ গল কারেক্ট আনসার বুজি পাইছে বেলেগ একো কোৱেশ্চন নাই বেলেগ একো আপোনালোকৰ প্ৰবলেম নাই খালি কোৱেশ্চনটো ভালকে পঢ়ি চাব কোৱেশ্চনটো যদি এবাৰ বুজি পাই যায় লগে লগে আপোনালোকে সলিউশনটো কৰিব পাৰিব হলনে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি দিছে ACCOMODATION accommodation এই শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি which of the following words cannot be formed from the word accommodation এতিয়া accommodationত যিমান কিটা লেটাৰছ আছে ন ACCOMODATION এই লেটাৰ গিটাৰে কোনটো শব্দ গঠন কৰিব নোৱাৰি চাৰিটা অপচনৰ ভিতৰত তো আমি যদি চাও কমনৰ গোটেই কিটা লেটাৰ accommodationত আছে তো এটো পাৰিম কমিটৰটো পাৰিম হয়নে তাৰ পিছতে যদি আমি চাও কামান কি CONNAND কানাণ্ডটো পাৰিম কিন্তু কমোড এই যে কমোডটো দিছে এই ওয়ার্ডটো আমি বনাব নোৱাৰো কেলে বনাব নোৱাৰো চাওক ইয়াতে যেটো ই আছে ন এই কমোডত যেটো ই আছে সেই একমোডেশনৰ গোটেই ওয়ার্ডটোতে চাওক এই ই লেটাৰটো নাই সেই ই থকাৰ কাৰণে আমি এই ওয়ার্ডটো কমোড ওয়ার্ডটো বনাব নোৱাৰো সো ইয়াৰে অপচন ডি টো কারেক্ট আনসার হ'ব বুজি পালে এনে ধৰণে আপোনালোকে সিলেক্ট কৰিব বাছিব লাগিব যে কেনেকে আমি কোনটো ওয়ার্ড ইয়াতে কোনটো লেটাৰ ইয়াত নাই হেতু বাছিম আমি তো ইয়াতে দেখিছো ই লেটাৰটো নাই সো এটো কাৰণে অপচন ডি টো কারেক্ট হৈ গল নেক্সট আৰু এটা ৰাখিছো এটো কৰি চাওক এগ্ৰিকালচাৰ শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি হদিছে which of the following with the word agriculture cannot form words তো এগ্ৰিকালচাৰ কি আছে এইগিটাৰে কোনটো বনাব নোৱাৰি তো এটো যদি আমি চাও এটো প্ৰথমটোৱে কারেক্ট হ'ব কাৰণ ক্লাইমেটত যেটো এম আছে চাওক সেই এম টো থকাৰ কাৰণে এগ্ৰিকালচাৰ পৰা বনাব নোৱাৰি কাৰণ এগ্ৰিকালচাৰত এম টো নাই বাকি লেটো বনাব পাৰিম গ্ৰেটো পাৰিম আৰু ইৰেটো পাৰিম হলনে বুজি পাইছে চাগে একদমই সিম্পল কোৱেশ্চন হয় ইমান টান কোৱেশ্চন নহয় তো নেক্সট কোৱেশ্চনটো চাও ইয়াত কি দিছে অভিধান অনুসৰি তলৰ শব্দবোৰ ক্ৰম হজোৱা বুলি কৈছে arrange the following words in order to according to the dictionary অৰ্ডাৰত হজাব কৈছে আৰু এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আহে পৰীক্ষাত তো এই ওয়ার্ড সাইটত যদি আমি চাও এটা দিছে একুয়াস এটা একুয়াৰিয়াম এটা একুইলিন আৰু এটা একুৱেটিক এই গুটেই কিটাতে চাওক প্ৰথমতে AQU আছে তো এটো চাবলগীয়া কোনো কথাই নাই চাৰিওটাতে AQU আছে তাৰ পিছৰটোহে আমি এতিয়া চাই যাম তো ইয়াত আছে ই ইয়াত আছে আই ইয়াত আছে এ আৰু ইয়াতো আছে এ হল তো আমি ই আৰু আই টোক বাদ দিলো বাকি এ দুইটাতে আছে ন তো এই হন দুটাৰ ভিতৰত একুয়াৰিয়াম আৰু একুৱেটিকৰ ভিতৰত কোনবা এটা প্ৰথমত আহিব আৰু কোনবা এটা সেকেন্ডত আহিব তেতিয়া দুইটাতে যেহেতু এ আছে তাৰ পিছৰ ওয়ার্ড আমি লেটাৰটো গুজি যাম তো ইয়াত একুয়াৰিয়ামত এৰ পিছত আছে আৰ আৰু ইয়াত আছে টি এতিয়া আৰ আৰু টিৰ ভিতৰত চাওক প্ৰথমতে কোনটো আহে তো আমি যদি চাও প্ৰথমতে আহে আৰ টো
সো এই কাৰণে একুৰিয়াম যেটো আছে ন হেতু এক মানে প্ৰথমতে আহি যাব তো একুৰিয়াম কিমান নম্বৰত আছে 2 নম্বৰত আছে তো 2 নম্বৰটো প্ৰথমতে আহি গল তাৰ পিছত একুয়াটিক আহিব মানে 2 পিছত 4 আহিব এতিয়া আমি যদি চাও এই দুটা 1 আৰু 3 1 আৰু 3 ভিতৰত এটাত আছে ই এটাত আছে আই তো ই আগত আহে নে আই আগত আহে তো আমি যদি ডিকশনাৰীত চাবলৈ যাও ই তো আগত আহে সো ই থকাটো হৈছে 1 নম্বৰত আৰু তাৰ পিছতে আই 3 নম্বৰত তো এইটো হৈ যাব আমাৰ শুদ্ধ অৰ্ডাৰ 2413 2413 কোনটো অপচন আছে তো বাছি লওক তো এটো অপচন সি আছে অপচন সি তো কারেক্ট आंसर হ'ব বুজি পাইছে কি সকলে এটো হৈছে ডিকশনাৰী অৰ্ডাৰ ঠিক আছে আৰু এনেকুৱা আমি ক্লাস ৰেগুলাৰ বেসিছত দি আছো আপোনালোকে এখন চেনেলটো সাবস্ক্ৰাইব কৰি লব দেই এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে তলৰ কোনটো অভিধানৰ শেষত পোৱা যাব এটো ডিকশনাৰী কোৱেশ্চনে হয় which of the following can be found at the end of a dictionary এতিয়া আমি এই ওয়ার্ড গিটা যদি ভালদৰে চাও এটা দিছে ফ্লুৰি এটা ফ্লুফি এটা ফ্লুয়েন্সি আৰু এটা ফ্লোৰেসেন্ট এতিয়া যদি এই ওয়ার্ড গিটা গুটে গিটা চাও FLU আছে FLU আছে চাৰিওটাতে তাৰ পিছৰ গিটাহে আমি এতিয়া চাম এটাত আছে R এটাত আছে F তাৰ পিছৰটোত E তাৰ পিছৰটোত আছে O এই R F E O এই গিটাৰ ভিতৰত আটাইতকৈ লাষ্টত কোনটো আহে আটাইতকৈ লাষ্টত R আহে হয়নে নহয় সো এই অপচনটোৱে কারেক্ট आंसर হ'ব বুজি পাইছে R to যেহেতু লাষ্টত আহে E F O আৰু R ৰ ভিতৰত R to লাষ্টত আহে কাৰণে এটোৱে কারেক্ট आंसर হ'ল বুজি পালে নেক্সট কোৱেশ্চনটো চাও তেতিয়া তো নেক্সট আৰু কোৱেশ্চন ইয়াত ৰখা নাই এইকিটা কোৱেশ্চনে আছিল আজিৰ ভিডিওটোত তো যদি ভিডিওটো ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এনে ধৰণৰ কোৱেশ্চন আমি আগন্তুক ডেইলি লৈ আহিম আৰু যদি পিডিএফ কিনি আপোনালোকে লোৱা নাই এতিয়ালৈকে লৈ লব খুব কম প্ৰাইসত দি আছো পিছত হয়তো প্ৰাইসটো বাঢ়ি যাব পাৰে তো এইটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এটো আমাৰ WhatsApp নম্বৰ ইয়াতে WhatsAppত এটা মেছেজ দি বা এটোত Google Pay আছে এটোত আপোনালোকে 79 টকা পে কৰিলে আমি আপোনালোকে স্ক্ৰিনশ্বট এটা আমাৰ WhatsAppত পঠাই দিব আপুনি লগে লগে PDF নি আপোনালোকক পঠাই দিম ঠিক আছে আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ